আপোনালোকে ভাত খালেনে? মই খাবলৈ লৈছোঁ। আজি খানাটো বৰ বিশেষ নাই, হ'লেও এয়া উজানৰ মাছ 3জনী আৰু বাকী মানে ল'ৰা ছোৱালী মানে সকলোলৈকে বেলেগকৈ থৈছোঁ। এয়া মোলৈ মানে লৈছোঁ উজানৰ মাছ 3জনী পুৰি, তাৰপৰা লৈছোঁ এয়া এই ব্ৰইলাৰ মাংস আৰু আলুৰ সৈতে এখন মানে অকণমান গ্ৰেভি। এইফালে লৈছোঁ এয়া মানে তেজমুৰি, এই তেজমুৰি আৰু আলু ভাজি। এই তেজমুৰি বস্তুটোৱে মানুহৰ সকলোৰে তাৰমানে মানুহৰ বুলি নহয়, প্ৰত্যেকজন মানুহৰে বা শিশুৰে হওক সকলোৰে মানে তেজমুৰিৰ পৰা মানে খালে মানে গা বিষ, কঁকাল বিষ, তাৰ উপৰিও দাঁতৰ যিকোনো প্ৰব্লেম, দাঁতৰ আলু ফুলা, দাঁতৰ বিষ, দাঁতৰ পোকে খোৱা, এইবোৰলৈ মানে প্ৰত্যেকটো বেমাৰৰে মানে দাঁতৰ বা বিষৰ কাম কৰে। ইয়াৰ যদি ঠাৰি এটা লৈ মানুহে দাঁত এনেকৈ দাঁতটো মাজে, তেতিয়া দাঁত পোকে খোৱাও ভাল হয়। আৰু এইফালে লৈছোঁ কলডিল আৰু ব্ৰইলাৰ মাংসৰ চাউলখন এখন মানে জলকীয়া ভাজি। এইফালে লৈছোঁ মচন্দৈ, আলু, নৰসিংহ আৰু